দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ধোঁৱাৰ ডাঠ আচ্ছাদনৰ মাজত এতিয়া ৰাজধানী চহৰ দিল্লী। বহু অঞ্চলত AQIয়ে 400ৰো অধিক স্পৰ্শ কৰিছে। উৰণ বাতিল কৰা হৈছে 50খনৰো অধিক বিমানৰ। কেইবাখনো বিমানৰ উৰণৰ সময়সূচী সলনি কৰা হৈছে। দিল্লীৰ খবৰ আমি জনাইছোঁ, দিনৰ ভাগতো এইদৰে প্ৰতিখন বাহনে লাইট জ্বলাই ৰাজপথেৰে গতি কৰিবলগীয়া হৈছে। ষ্ট্ৰীট লাইটসমূহ জ্বলাই ৰখা হৈছে। কেইবাখনো বিমানৰ উৰণৰ সময়সূচী সলনি কৰা হৈছে। কেইবাখনো বিমানৰ উৰণ বাতিল কৰা হৈছে। যান বাহন চলাচলতো বিশেষ নিৰ্দেশনা আৰোপ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। বিষাক্ত বায়ু সেৱন কৰি স্বাস্থ্যৰ অৱনতি ঘটিছে শিশু বৃদ্ধৰ। প্ৰদূষণৰ বাবেই এতিয়া ব্যাহত হৈ পৰিছে দিল্লীবাসীৰ জনজীৱন। আৰু এই মুহূৰ্তত আমি আপোনালোকক পুৱাৰ 10 বজাৰ দৃশ্যাংশ দেখুৱাইছোঁ। 10 বজাতো এইদৰে দেখিবলৈ পোৱা গৈছে ডাঠ আচ্ছাদন, আৰু কুঁৱলীৰ দৰে এই ডাঠ আচ্ছাদনে আৱৰি ৰাখিছে সমগ্ৰ দিল্লী। দিনতেই এইদৰেই প্ৰতিখন বাহনে লাইট জ্বলাইহে ৰাজপথেৰে গতি কৰিব পাৰিছে। চাওক, দৃশ্যাংশ চাওক। আৰু পুৱা 10 বজাতো এইদৰেই দেখিবলৈ পোৱা গৈছে পুৱা সদৃশ পৰিৱেশে কিন্তু বিৰাজ কৰিছে। চাৰিওফালে কেৱল অন্ধকাৰ, খুব মৰা অন্ধকাৰ এতিয়া দিল্লীত। বিষাক্ত বায়ু সেৱন কৰি বহু শিশু আৰু বৃদ্ধৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। প্ৰদূষণৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে দিল্লীবাসীৰ জনজীৱন। দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ধোঁৱাৰ ডাঠ আচ্ছাদনৰ মাজত এতিয়া ৰাজধানী চহৰ দিল্লী। বহু অঞ্চলত AQIয়ে 400ৰো অধিক স্পৰ্শ কৰিছে। উৰণ বাতিল কৰা হৈছে 50খনৰো অধিক বিমানৰ। কেইবাখনো বিমানৰ উৰণৰ সময়সূচী সলনি কৰা হৈছে। দিল্লীৰ খবৰ আমি জনাইছোঁ, দিনৰ ভাগতো এইদৰে প্ৰতিখন বাহনে লাইট জ্বলাই ৰাজপথেৰে গতি কৰিবলগীয়া হৈছে। ষ্ট্ৰীট লাইটসমূহ জ্বলাই ৰখা হৈছে। কেইবাখনো বিমানৰ উৰণৰ সময়সূচী সলনি কৰা হৈছে। কেইবাখনো বিমানৰ উৰণ বাতিল কৰা হৈছে। যান বাহন চলাচলতো বিশেষ নিৰ্দেশনা আৰোপ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। বিষাক্ত বায়ু সেৱন কৰি স্বাস্থ্যৰ অৱনতি ঘটিছে শিশু বৃদ্ধৰ। প্ৰদূষণৰ বাবেই এতিয়া ব্যাহত হৈ পৰিছে দিল্লীবাসীৰ জনজীৱন। আৰু এই মুহূৰ্তত আমি আপোনালোকক পুৱাৰ 10 বজাৰ দৃশ্যাংশ দেখুৱাইছোঁ। 10 বজাতো এইদৰে দেখিবলৈ পোৱা গৈছে ডাঠ আচ্ছাদন, আৰু কুঁৱলীৰ দৰে এই ডাঠ আচ্ছাদনে আৱৰি ৰাখিছে সমগ্ৰ দিল্লী। দিনতেই এইদৰেই প্ৰতিখন বাহনে লাইট জ্বলাইহে ৰাজপথেৰে গতি কৰিব পাৰিছে। চাওক, দৃশ্যাংশ চাওক। আৰু পুৱা 10 বজাতো এইদৰেই দেখিবলৈ পোৱা গৈছে পুৱা সদৃশ পৰিৱেশে কিন্তু বিৰাজ কৰিছে। চাৰিওফালে কেৱল অন্ধকাৰ, খুব মৰা অন্ধকাৰ এতিয়া দিল্লীত। বিষাক্ত বায়ু সেৱন কৰি বহু শিশু আৰু বৃদ্ধৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। প্ৰদূষণৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে দিল্লীবাসীৰ জনজীৱন।